মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অতীত হল সেৱা, অতীত হল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। নতুনকৈ ইতিমধ্যে সংসদ গঠন কৰিলে ৰাজ্য চৰকাৰ আৰু স্কুল শিক্ষা বোৰ্ড গঠন কৰিলে ৰাজ্য চৰকাৰ। এতিয়াৰ পৰা ক্লাছ 10ৰ যেটো পৰীক্ষা অনুষ্ঠিত হ'ব, অৰ্থাৎ মেট্ৰিক পৰীক্ষা এতিয়াৰ পৰা নহয়, কিন্তু ক্লাছ 10ৰ পৰীক্ষা হ'ব। ক্লাছ 10ৰ পৰীক্ষা আৰু ক্লাছ 12ৰ পৰীক্ষা, অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ যি চূড়ান্ত পৰীক্ষা আৰু দশম শ্ৰেণীৰ যি চূড়ান্ত পৰীক্ষা, এই পৰীক্ষা এতিয়াৰ পৰা নিয়ন্ত্ৰণ কৰিব অসম স্কুল শিক্ষা বোৰ্ডে। ইতিমধ্যে সেৱা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক বিলুপ্ত ঘটাই নতুনকৈ এখন বোৰ্ড গঠন কৰিলে অসম চৰকাৰে। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই কথা জাননী যোগে জানিবলৈ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ আনি টকছ দৰ্শকৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যে বিলুপ্ত হল সেৱা আৰু শিক্ষা সংসদ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু সেৱা বিলুপ্ত হল। নতুনকৈ ৰাজ্যৰ গঠন হল অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড ASSEB, যাক ASSEB বুলি জনা হ'ব। ASSEBয়ে দ্বাদশ শ্ৰেণী পৰ্যন্ত পৰিচালনা কৰিব সকলো পৰীক্ষা। নিশ্চিতভাৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। RC জৈনক ASSEBৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে সেৱাৰ অধ্যক্ষৰ দায়িত্বত আছিল RC জৈন। RC জৈন হ'ব এতিয়া ASSEBৰ চেয়াৰমেন। ৰুক্ম গোহাঁই বৰুৱাক ASSEBৰ প্ৰথমজন উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰুক্ম গোহাঁই বৰুৱা। গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। ইতিমধ্যে ইয়াৰ পূৰ্বে প্ৰায় চূড়ান্ত হৈছিল যে মেট্ৰিক পৰীক্ষা উঠাই দিয়া হ'ব বা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয়। তাৰ লগে লগে পোহৰলৈ আহিছিল যে নতুনকৈ এখন বোৰ্ড গঠন কৰিব অসম চৰকাৰে, যিখন বোৰ্ড হ'ব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, যাক ASSEB বুলি চমুকৈ কোৱা হয়। সেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ইতিমধ্যে গঠন কৰা হৈছে আৰু যিখনৰ চেয়াৰমেন হ'ব RC জৈন। RC জৈন যিখনৰ চেয়াৰমেন হ'ব, তেওঁ ইতিমধ্যে সেৱাৰ চেয়াৰমেন আছিল। এতিয়া RC জৈনক দায়িত্ব দিয়া হৈছে ASSEBৰ চেয়াৰমেন হিচাপে। একে সময়তে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰুক্ম গোহাঁই বৰুৱা, যিগৰাকী উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আছিল, তেওঁক উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। অৰ্থাৎ সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল এতিয়াৰ পৰা বিলুপ্ত ঘটাই নতুন এখন বোৰ্ড গঠন কৰিছে ৰাজ্য চৰকাৰে। আৰু নতুন শিক্ষা নীতি অনুসৰিয়ে এই নতুন বোৰ্ড গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।